নমস্কাৰ দোস্ত, মোৰ নাম প্ৰদীপ ভাৱাল। মই অসমৰে বসবাস কৰোঁ। আকৌ এবাৰ কৈছোঁ, নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰদীপ ভাৱাল। মই অসমৰে কাৰ্বি আংলং জিলাত বসবাস কৰোঁ। এতিয়া আজি হ'ল কথা, মই নতুন আপডেট পালোঁ। এইটো এইকাৰণে মই চবকে কৈ থাকোঁ যে যোনে যোনে মোৰ ভিডিঅ' চায় ছাবস্ক্ৰাইবাৰ কৰি বেল আইকনটো বজাই দিব, যেনে নতুন নতুন খবৰবিলাক আপোনালোকে পাই যায়। কাৰণ দুটামান পইচা আপোনালোকে কামালে মোৰ একো আহে নাযায়, বুজিছেনে? মোৰ ভাল লাগিব যে আপুনি হয়তো মোৰ থ্ৰুত কেইটামান টকা কামাইছে, এইটোৱে কথা। এতিয়া কথা হ'ল নতুন আপডেট কোনটো? 2021, 2022, 2023 অমৃত মহা উৎসৱৰ 1 টকী নোট, 2 টকী নোট আৰু স্কেচ কেটাগৰীত আহি গ'ল। তেওঁলোকে ৰিয়াৰত দিয়া নাই, স্কেচ কেটাগৰীত আহি গ'ল। যদি আপোনালোকে কোনোবা পাই আছে, তে এইটো লগে লগে আপোনালোকে এইটো ৰাখক জমা কৰি। যদি কোনো ৰাখিব নোৱাৰে, হয়তো পইচা কমি আছে, টান পৰি যায়, হয়, মানুহৰ আপদ বিপদ ক'ব নোৱাৰি, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। মই পইচাটোৰ অলপ এটা ছামথিং বেনিফিট দি মই কিন্তু মোৰ হাতত ৰাখি থ'ম। আৰু যদি আপোনালোকে ৰাখিব পাৰে তো ভাল কথা। সেইকাৰণে কৈছোঁ, পইচাবিলাক কালেক্ট কৰক। যোনে যিমান কালেক্টৰ আছে কালেক্ট কৰক, ৰাখক, জমা কৰক। এসময়ত ভাল পইচা দিব। আকৌ এবাৰ কৈছোঁ, 2021, 2022, 2023 অমৃত মহা উৎসৱৰ 1 টকী আৰু 2 টকী কইন, 1 টকী কইন আৰু 2 টকী কইন, এইবিলাক স্কেচ কেটাগৰীত আহি গ'ল। এতিয়ালৈকে ৰিয়াৰ হোৱা নাই, ৰিয়াৰ হ'লেও জনাই দিম মই। ৰিয়াৰ নাই, এনেই স্কেচ কেটাগৰীত আহিছে। এইটো খুব ধুনীয়া, কইনটো চাব, বহুত সৰু। এইটো চাই লওক, কাৰণ মেটেলৰ দাম বাঢ়ি গৈছে, চৰকাৰে বস্তুবিলাক সৰু সৰু বনাই গৈ আছে। এইটো চাই লওক, অমৃত মহা উৎসৱৰ 1 টকী। চৰকাৰে আগত বনাইছিলে ইমান ডাঙৰ, তাৰপিছত এইটো চাই লওক, ইমান ডাঙৰ বনাইছিলে, তাৰপিছত মেটেলৰ দাম বাঢ়ি গ'ল কাৰণে ইমানটো সৰু বনালে, এতিয়া তাতকৈও সৰু বনাইছে। এইটো একদম জুখি মই দেখাই দি আছোঁ, এইটো চাই লওক, একদম পূৰা জুখি দেখাই দিলোঁ। এইটো চাই লওক, মেটেলৰ দাম বাঢ়ি গৈ আছে, বস্তুটো চৰকাৰে সৰুকৈ বনাই গৈ আছে। কিন্তু এতিয়া কথা হ'ল, এইবিলাক স্কেচ কেটাগৰীত আহিছে। এইটো চাই লওক, অমৃত মহা উৎসৱৰ 1 টকী, এইটো 75 চনৰ এইটো। এতিয়া যদি আপোনালোকৰ কাৰোবাৰ হাতত আছে, কোনোবা কালেক্টৰ আছে, কালেক্ট কৰি আছে, তো ৰাখি থওক, খৰচ নকৰিব, চিন্তা নকৰিব, ভয় নকৰিব, পইচাটো পচি নাযায়, গলি নাযায়। কাৰণ যিহেতু এইটো চৰকাৰে বনোৱা পইচা, এইটো পইচা বেছি নাপালেও মাৰ্কেটত চলিব। সেইকাৰণে আপোনালোকক আকৌ কৈ দিছোঁ, যোনে যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ কৰক, বেল আইকন বজাওক, নতুন নতুন আপডেটবিলাক আপোনালোকে পাই থাকিব। আকৌ কৈছোঁ, মোৰ চেনেলটো প্ৰদীপ কে ভাৱাল, ছাবস্ক্ৰাইবাৰ কৰক আৰু বেল আইকনটো বজাই দিয়ক। নতুন নতুন ভিডিঅ'বিলাক আপুনি পাই থাকিব আপোনালোকে। তেতিয়া আপোনালোকৰ সুবিধা হ'ব যে কোনটো স্কেচ কেটাগৰীত আছে, কোনটো কি কেটাগৰীত আছে, কোনটো ৰিয়াৰ আছে, কোনটো দাম আছে, কোনটো দাম নাই, কোনটো ভেল্যু নাই, এইটো গম পাই যাব। ডাঙৰ আৰু নকৰোঁ, ধন্যবাদ।